Hello everyone, welcome back to Smart Classes YouTube channel. আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ তাৰ যিখিনি ৰিটেন এক্সাম হ'ব তাৰ বাবে হেল্পফুল হোৱাকৈ কিছুমান আমি জিকে কোৱেশ্চন লৈ আহিছো সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকৰ আসাম পুলিচ ৰিলেটেড আপোনালোকৰ আসামিজ জিকে কোৱেশ্চন লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি আপোনালোকে কেৱল 199 টকা পেমেন্ট কৰি অল সাবজেক্টৰ PDF লৈ ল'ব পাৰিব ঠিক আছে আসাম পুলিচৰ জিকে ম্যাথছ ৰিজনিং ইংলিশ এই গুটেখিনি সাবজেক্টৰ PDF কেৱল 199 টকাত লাভ কৰিব পাৰিব এক্সট্ৰাকে আপোনালোকে এটা বুক কিনিব নালাগে অকল সেইখিনি PDF ৰ পৰা ভালদৰে পঢ়িব পাৰিব আৰু আমাৰ ইউটিউবৰ যিখিনি ভিডিও দিম সেইখিনি আপোনালোকে ৰেগুলাৰ চাই থাকিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও আৰু কোৱেশ্চনখিনিৰ লগত ৰিলেটেড কিছুমান টপিকো আপোনালোকক কৈ দিম সেইখিনি আপোনালোকে পাৰিলে নোট কৰি ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে শিৱসাগৰ ইজ সিটুৱেটেড অন হুইচ ৰিভাৰ বেংক শিৱসাগৰ কোনখন নদীৰ পাৰত অৱস্থিত হয় ঠিক আছে শিৱসাগৰ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত ব্ৰহ্মপুত্ৰ দিখৌ ধনশিৰি নে কপিলি হ'ব তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি দিখৌ নদীৰ পাৰত অৱস্থিত শিৱসাগৰত অৱস্থিত তলাতল ঘৰটো দিখৌ নদীৰ পাৰত অৱস্থিত হয় এটো মনত ৰাখিব ঠিক আছে তলাতল ঘৰটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত যদি প্ৰশ্ন আহে যে তলাতল ঘৰ কোন নদীৰ পাৰত অৱস্থিত তেতিয়াও তাৰ আনসাৰটো হ'ব দিখৌ নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক Where is the town of Digboi located Digboi চহৰ ক'ত অৱস্থিত হয় ঠিক আছে Digboi চহৰ ক'ত অৱস্থিত অপচনবোৰ দিয়া আছে তিনচুকীয়া নে ডিব্ৰুগড় নে শিৱসাগৰ নে যোৰহাট তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ তিনচুকীয়া জিলাত অৱস্থিত আৰু Digboi চহৰখনক অইল সিটি বা তৈলনগৰী বুলিও জনা যায় ঠিক আছে এটো মনত ৰাখিব কি বুলি জনা যায় অইল সিটি বা তৈলনগৰী বুলি জনা যায় আৰু এই Digboi চহৰখন Digboi এছিয়া মহাদেশৰ ভিতৰত সৰ্বপ্ৰথম তেল শোধনাগাৰটো ইয়াত স্থাপন কৰা হৈছিল ঠিক আছে Digboiত এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম তেল শোধনাগাৰটো স্থাপন হৈছিল আৰু এটো স্থাপন হৈছিল 1901ত মনত ৰাখিব Digboi যেটো তেল শোধনাগাৰ আছে এটো 1901 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাও which was the last battle between the Ahoms and the Mughal অৰ্থাৎ আহোম আৰু মুগল সকলৰ মাজত যিখন অন্তিম যুদ্ধ সেই যুদ্ধখন কোনখন আছিল ঠিক আছে আহোম আৰু মুগল সকলৰ মাজত হোৱা অন্তিম যুদ্ধখন সুধিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি বেটেল অফ ইটাখুলি অৰ্থাৎ ইটাখুলিৰ যুদ্ধ আৰু এই যুদ্ধখন কিমান চনত হৈছিল হেতু ইম্পৰ্টেন্ট হয় তো এটো হৈছিল 1682 অৰ্থাৎ 1682 চনত 1682 ৰ আগষ্ট মাহত হৈছিল ঠিক আছে আগষ্ট মাহত হৈছিল ইয়াৰ লগতে আমি যদি চাও হৰাইঘাটৰ যুদ্ধ তো হৰাইঘাটৰ যুদ্ধখন আহোম আৰু মুগলৰ মাজতেই হৈছিল কিমান চনত হৈছিল 1671ত হৈছিল ঠিক আছে 1671ত আৰু আমি যদি চাও হাদ্ৰি চাকিৰ যুদ্ধ ঠিক আছে হাদ্ৰি চাকিৰ যুদ্ধটো হৈছিল 1822ত ঠিক আছে 1822ত কাৰ মাজত হৈছিল যদি আহে এটো আহোম আৰু বাৰ্মিজ সকলৰ মাজত হৈছিল ঠিক আছে আৰু যদি আমি চাও আলাবৈৰ যুদ্ধটোৰ বিষয়ে তো এটো 1669ত হৈছিল 1669ৰ 5 আগষ্ট তাৰিখে এই যুদ্ধখন হৈছিল আলাবৈ ৰণ বা আলাবৈ যুদ্ধ কাৰ মাজত হৈছিল আহোম আৰু মুগল সকলৰ মাজতেই হৈছিল গুটেইখিনি আপোনালোকে ধুনিয়াকৈ লিখি ল'ব এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো চাওক নেক্সট কোৱেশ্চনটোত কি কৈছে Which Ahom ruler was known as the Napoleon of Assam কোনজন আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি জনা যায় ঠিক আছে অসমৰ নেপোলিয়ন বুলি কোনজন ৰজাক জনা যায় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি সুহুংমুঙক জনা যায় ঠিক আছে তেখেতক দিহিঙীয়া ৰজা বুলিও জনা যায় সুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় এটো মনত ৰাখি থব কাৰণ পৰীক্ষাত প্ৰশ্নটো এনেদৰে আহিব পাৰে যে দিহিঙীয়া ৰজাৰ নামেৰে কাক জনা যায় তো তাৰ আনসাৰটো হ'ব সুহুংমুঙক নেক্সট কোৱেশ্চন কি কৈছে চাওক Who built Umachal rock inscription Umachal শিলালিপি কোনে নিৰ্মাণ কৰিছিল ঠিক আছে Umachal শিলালিপি কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি মহেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰিছিল ঠিক আছে আৰু ইয়াৰ লগতে আমি যদি চাও ভাস্কৰ বৰ্মন হয়নে তো ভাস্কৰ বৰ্মনৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল ঠিক আছে বৰ্মন বংশৰ অন্তিম তথা শ্ৰেষ্ঠ ৰজা আছিল প্ৰতিষ্ঠাতা নহয় অন্তিম তথা শ্ৰেষ্ঠ ৰজা
ঠিক আছে অন্তিম তথা শ্ৰেষ্ঠ ৰজা আছিল পৰীক্ষাত প্ৰশ্নটো আহিব পাৰে যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল তো তেখেত আছিল ভাস্কৰ বৰ্মন আমি যদি পুষ্য বৰ্মনৰ বিষয়ে চাওঁ তো পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাতা ঠিক আছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল বুজি পাইছে নেক্সট আমি যদি চাওঁ হৰ্ষবৰ্ধনৰ বিষয়ে তো হৰ্ষবৰ্ধনো ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে বগীবিল ব্ৰিজ কানেক্টছ হুইচ টু ডিষ্ট্ৰিক্ট বগীবিল যিখন দলং আছে সেই দলংখনে কোন দুখন জিলা সংযোগ কৰিছে ঠিক আছে বগীবিল দলংখনে কোন দুখন জিলা সংযোগ কৰে অপচনবিলাক দিয়া আছে চাব ডিব্ৰুগড় আৰু ধেমাজি তিনিচুকীয়া আৰু ধেমাজি যোৰহাট আৰু মাজুলী নে লখিমপুৰ আৰু ডিব্ৰুগড় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু যে অপচন এ ডিব্ৰুগড় আৰু ধেমাজি সংযোগ কৰে নেক্সট কোৱেশ্চন হুইচ আৰ্টিকল এম্পাৱাৰ্স দা প্ৰেসিডেন্ট টু গ্ৰান্ট পাৰ্ডনছ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক ক্ষমাদানৰ ক্ষমতা দিছে ঠিক আছে কোনটো অনুচ্ছেদে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু যে অপচন বি আৰ্টিকল 72 অৰ্থাৎ অনুচ্ছেদ 72 Next question, the president can promulgate ordinance under ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে কোনটো অনুচ্ছেদৰ অধীনত ঠিক আছে ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত অধ্যাদেশ জাৰি কৰিব পাৰে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু অপচন সি আৰ্টিকল 123 ঠিক আছে যেটো 123 নং অনুচ্ছেদ আছে তাত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে নেক্সট কোৱেশ্চন ৰাইট to education in India is a তো ভাৰতত শিক্ষাৰ অধিকাৰটো এটা কি হয় আইনী অধিকাৰ হয় নে মৌলিক অধিকাৰ নে নৈতিক অধিকাৰ নে প্ৰাকৃতিক অধিকাৰ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি ফান্ডামেন্টাল ৰাইট অৰ্থাৎ এটা মৌলিক অধিকাৰ হয় নেক্সট কোৱেশ্চন ইকুৱেলিটি বিফৰ ল কামছ আন্ডাৰ আইনৰ চকুত সকলো সমান এটো কোনটো অধিকাৰ অন্তৰ্গত হয় স্বাধীনতা অধিকাৰ নে সমতাৰ অধিকাৰ নে ধৰ্মৰ অধিকাৰ নে হুকনৰ বিৰুদ্ধে অধিকাৰ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে অপচন বি ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চন হাউ মেনি ফান্ডামেন্টাল ডিউটিজ ওয়ৰ এডেড বাই দা 42nd এমেন্ডমেন্ট এক্ট 42 সংখ্যক সংবিধান সংশোধনী আইনে কিমানটা মৌলিক কৰ্তব্য সংযোজন কৰিছিল ঠিক আছে কিমানটা মৌলিক কৰ্তব্য সংযোজন কৰিছিল ইয়াৰ ৰাইট আনসাৰ টো অপচন বি 10 অৰ্থাৎ 10টা মৌলিক কৰ্তব্য সংযোজন কৰিছিল কিমান চনত তো এটো চনটো আছিল 1976 ত নেক্সট কোৱেশ্চন জাজেছ অফ দা সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টছ আৰ এপইন্টেড বাই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকক কোনে নিযুক্তি দিয়ে ঠিক আছে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰকক কোনে নিযুক্তি দিয়ে তো ইয়াৰ ৰাইট আনসাৰ টো হৈছে অপচন সি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে Next question, which country become the fourth to land on the moon? চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ কোনখন হয় ঠিক আছে চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশৰ কথা সুধিছে তো এখন আছে অপচন ডি আমাৰ ভাৰত আৰু এই কীৰ্তিটো অৰ্জন কৰা প্ৰথম তিনিখন দেশ আছিল সোভিয়েট ইউনিয়ন আমেৰিকা আৰু চীন ঠিক আছে প্ৰথম সোভিয়েট ইউনিয়ন তাৰপিছত আমেৰিকা তাৰপিছত চীন আৰু চতুৰ্থ নম্বৰত আমাৰ ভাৰতখন আছে নেক্সট কোৱেশ্চন The highest mountain in Africa is Africar সৰ্বোচ্চ পৰ্বত কোনটো হয় ঠিক আছে সৰ্বোচ্চ পৰ্বত কোনটো তো এটো হৈছে অপচন বি মাউন্ট কিলিমাঞ্জাৰো নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কাৰেন্সি অফ জাপান জাপানৰ মুদ্ৰা কি হয় ঠিক আছে জাপানৰ মুদ্ৰা কি তো এটো হৈছে অপচন বি ইয়েন মনত ৰাখি থবা জাপানৰ মুদ্ৰাটো হৈছে ইয়েন বাকি ডলাৰটো যদি চাও এটো ইউএছ এৰ মুদ্ৰা হয় আমেৰিকাৰ ইউৰোটো যদি আমি চাও ইউৰোটো হৈছে ইউৰোপীয় সংঘ আৰু 20খন দেশৰ মুদ্ৰা ঠিক আছে 20খন দেশৰ মুদ্ৰা হয় আৰু আমি যদি চাও ওয়ানটো হৈছে নেদাৰল্যান্ড ঠিক আছে ওয়ানটো সাউথ কোৰিয়াৰ মুদ্ৰা হয় সাউথ কোৰিয়া এটো নেক্সট কোৱেশ্চন to চাওক কাঞ্চনজঙ্ঘা ইজ লোকেটেড ইন হুইচ ইন্ডিয়ান ষ্টেট কাঞ্চনজঙ্ঘা কোনখন ৰাজ্যত অৱস্থিত হয় তো এটো হৈছে অপচন এ সিকিমত অৱস্থিত হয় নেক্সট to চাও Which of the following refinery is the oldest in Asia? তলৰ কোনটো শোধনাগাৰ এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি হয় ঠিক আছে এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি শোধনাগাৰ সুধিছে তো এটো হ'ব অপচন সি দিগবৈ পাইছিলো আমি হয়নে তো দিগবৈটো আটাইতকৈ পুৰণি হয় নেক্সট কোৱেশ্চন
ইট আছে দদ্দাবেট্টা ইজ দ্য হাইয়েষ্ট পিক অফ দদ্দাবেট্টা কোনখন ৰাজ্যৰ সৰ্বোচ্চ শৃংগ হয় ঠিক আছে দদ্দাবেট্টা কোনখন ৰাজ্যৰ সৰ্বোচ্চ শৃংগ তো ইয়াৰ যেটো ৰাইট আনসাৰ এটো হৈছে অপচন বি তামিলনাডুৰ নেক্সট চাওক দ্য ওল্ডেষ্ট মাউন্টেন ৰেঞ্জ ইন ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো হয় ঠিক আছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো তো ইয়াৰে যেটো ৰাইট আনসাৰ এটো হৈছে অপচন বি আৰাৱলী পৰ্বত নাও কোৱেশ্চন নম্বৰ 20 দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া এৰিয়া ৱাইজ ইজ আমি যদি মাটিকালি ফালৰ পৰা চাওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন হয় বা বৃহত্তম ৰাজ্য কোনখন হয় তো সেইখন আছে অপচন বি ৰাজস্থান নেক্সট কোৱেশ্চন ইন হুইচ ইণ্ডিয়ান ষ্টেট আৰ দ্য নাগা হিলছ লোকেটেড নাগা পাহাৰ কোনখন ৰাজ্যত অৱস্থিত হয় ঠিক আছে নাগা পাহাৰ এটো হৈছে অপচন বি নাগালেণ্ডত অৱস্থিত হয় নেক্সট কোৱেশ্চন হুৱেৰ ইজ দ্য হাইয়েষ্ট মাউন্টেইন ইন ইউৰোপ লোকেটেড ইউৰোপৰ সৰ্বোচ্চ পৰ্বত শৃংগ ক'ত অৱস্থিত হয় ইউৰোপৰ সৰ্বোচ্চ পৰ্বত শৃংগ এটো হৈছে অপচন বি ৰাছিয়াত অৱস্থিত হয় আৰু ৰাছিয়াৰ যেটো মাউন্ট এলব্ৰুম হেটো হৈছে সৰ্বোচ্চ শৃংগ নেক্সট কোৱেশ্চন which type of mountains are formed when two tectonic plates collide দুখন প্লেটৰ সংঘৰ্ষৰ ফলত কোন প্ৰকাৰৰ পৰ্বত গঠন হয় তো এটো হৈছে অপচন এ ফোল্ড মাউন্টেইন অৰ্থাৎ ভংগিল পৰ্বত গঠন হয় নেক্সট কোৱেশ্চন which mountain are formed when large block of the earth's crust are uplifted পৃথিৱীৰ বিশাল শিলাখণ্ড যেতিয়া ওপৰলৈ উঠে তেতিয়া কোন প্ৰকাৰৰ পৰ্বত সৃষ্টি হয় তো এটো হৈছে অপচন বি ব্লক মাউন্টেইনছ অৰ্থাৎ স্তূপ পৰ্বত সৃষ্টি হয় নেক্সট কোৱেশ্চন হু এপয়েন্টস দ্য জাজেছ অফ দ্য হাই কোৰ্টছ উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলক কোনে নিযুক্তি দিয়ে তো এটো আমি ইতিমধ্যে পাই আহিছো এটো হৈছে অপচন সি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে হয়নে তো ৰাষ্ট্ৰপতিয়ে আৰ্টিকল 217 যেটো আছে ন 217 নং যেটো অনুচ্ছেদ আছে তাৰ অধীনতে উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলক নিযুক্তি দিব পাৰে নেক্সট কোৱেশ্চন who is known as the missile man of India ঠিক আছে মিসাইল ম্যান অফ ইন্ডিয়া বুলি কাক জনা যায় এটো খুবই এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হৈছে অপচন বি ডক্টৰ এপিজে আব্দুল কালাম ঠিক আছে এপিজে আব্দুল কালামক মিসাইল ম্যান বুলিও জনা যায় নেক্সট কোৱেশ্চন which type of mirror is used by dentists to see a large image of the teeth দন্ত চিকিৎসকে দাঁতৰ ডাঙৰ প্ৰতিচ্ছবি চাবলৈ কোন ধৰণৰ ঢাপন ব্যৱহাৰ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কনকেভ মিৰৰ অৰ্থাৎ অবতল দাপন ব্যৱহাৰ কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লিকুইড পাৰ্ট অফ ব্লাড কল্ড তেজৰ তৰল অংশ কি বুলি কোৱা হয় ঠিক আছে তেজৰ তৰল অংশ কি বুলি কয় এটো হৈছে অপচন বি আৰবিসি অৰ্থাৎ লোহিত ৰক্ত কণিকা বুলি কোৱা হয় যেটো ৰেড ব্লাড সেলস বুলি কয় নেক্সট কোৱেশ্চন দ্য ব্ল্যাক ৰিভলিউশন ইজ ৰিলেটেড টু হুইচ প্ৰডাকশন কলা বিপ্লৱ কিহৰ উৎপাদনৰ সৈতে জড়িত ঠিক আছে কলা বিপ্লৱ কিহৰ উৎপাদনৰ সৈতে জড়িত তো এটো হৈছে অপচন বি পেট্ৰোলিয়াম প্ৰডাকশন অৰ্থাৎ পেট্ৰোলিয়াম উৎপাদনৰ সৈতে জড়িত হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো হোৱাট ইজ ব্ৰহ্মোছ ব্ৰহ্মোছটো কি হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি সুপাৰসনিক ক্ৰুইজ মিসাইল ঠিক আছে ব্ৰহ্মোছটো এটা হৈছে সুপাৰসনিক ক্ৰুইজ মিসাইল তো বন্ধুসকল আজি আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো এনে ধৰণৰ আসাম পুলিচৰ কাৰণে আৰু ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব যদিহে আপোনালোকৰ আসাম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ সমূহ লাগে সকলো সাবজেক্টৰ তেতিয়াহলে আমাক মেছেজ কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি আপোনালোকে অল সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিব ধন্যবাদ